আসসালামু আলাইকুম সকলোকে। এয়া হৈছে মই থকা জেগা এডোখৰৰ ঈদ ডেকোৰেশ্যন। 30 দিন ৰোজা ৰখাৰ পিছত যেতিয়া এটা দিন আমি ঈদৰ পাওঁ, যেনেকৈ নহ'লেও ঈদটো ধুনীয়াকৈ চেলিব্ৰেট কৰিব বিচাৰোঁ। চবফালে খালি লাইটৰে ডেকোৰেশ্যন কৰিছে, আৰু আপোনালোকৰ ফালে ডেকোৰেশ্যন কৰিছে নাই এনেকৈ প্লিজ কমেণ্টত মোক জনাব। আৰু এই বছৰ ৰমজান মাহ খুব ধুনীয়াই পাৰ হ'ল আল্লাহৰ ৰহমতত, কাৰণ দিন ছুটি আৰু ঠাণ্ডাকৈ পাৰ হ'ল। নহ'লে গৰম হ'লে মানে অকণমান অসুবিধা হয় ৰোজা ৰাখিবলৈ। আকৌ এবছৰৰ পিছত এনেকৈ ৰমজান মাহ পাম, নাজানো তেতিয়ালৈকে কোন ক'ত থাকে, কাৰ কি হয়, জীয়াই থাকোঁ নাথাকোঁ একো ঠিকনা নাই। সেইকাৰণে অলপ মনত দুখো লাগিছে, কাৰণ আজি ৰমজান মাহৰ শেষৰটো ৰোজা, অহাকালি ঈদ। দোৱা কৰিছোঁ সকলোৰে ঈদৰ দিনটো ধুনীয়াকৈ পাৰ কৰক আল্লাহে, যেনেকৈ ৰমজান মাহ পাৰ কৰিলে ধুনীয়াকৈ, তেনেকেই মিলা প্ৰীতিৰ মাজৰে ঈদৰ দিনটো পাৰ হৈ যাওক। যোনবোৰ মানুহ দুখত আছে সিহঁতৰ দুখ দূৰ কৰক, যোনবোৰ মানুহ বেমাৰত আছে সিহঁতৰ বেমাৰ আজাৰবোৰ ভাল কৰক, আৰু আহিবলগীয়া সময়বোৰ সকলোৰে ভাল কৰক। এতিয়া সময়ছোৱাত মানুহৰ মনত যি ধৰ্মক লৈ কেনে অলপ বেয়া ভাৱ উৎপন্ন কৰাও হৈছে, সেইবিলাক আল্লাহে দূৰ কৰক। চবকে একেলগে থওক, সকলোকে মিলা প্ৰীতিৰে যাতে সকলোৱে দিন ৰাতি পাৰ কৰক, সেয়ে আল্লাহৰ ওচৰত দোৱা। আৰু আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব, মোৰ ফেমিলি মানুহৰ কাৰণে দোৱা কৰিব। শেষত আকৌ এবাৰ আসসালামু আলাইকুম সকলোকে, ঈদ মুবাৰক। দোৱা কৰিব সকলোৰে বাবে। বাই বাই।